তোমাৰচোন বহুত গা বেয়া হৈ গৈছে। তুমি এবাৰ ডক্টৰৰ ওচৰৰ পৰা আহিব লাগিছিল মা। আৰু কাইলৈৰ পৰা নহ'লে তুমি বজাৰ যাব নালাগে। কাইলৈৰ পৰা তোমাৰ জেগাত মই বজাৰলৈ যাম। তুমি ঘৰতে থাকিবা মা, অকণমান আৰাম কৰিবা, তেতিয়াহে তোমাৰ গাটো ভাল হ'ব। তুমি ইমান কষ্ট কৰিছা মোৰ কাৰণে, মোৰ কিন্তু অলপো ভাল লগা নাই এনেকৈ। নাই নাই মাজনী, হ'ব, তই চিন্তা কৰিব নালাগে মোৰ কথা। মই এইকেইদিনহে গাটো অলপ বেয়া হৈছে, কিন্তু সোনকালে ভাল হৈ যাব। আৰু হস্পিটেল নাযাওঁ দে, হস্পিটেল গ'লে মানে এসোপামান টকাহে লাগিব। ইমানবোৰ টকানো ক'ত পাম আৰু। বজাৰ কৰি যিকেইটকা পাওঁ সেইকেইটকাইচোন তোক পঢ়াৰ ফিজটো আৰু আমি ভাত মুঠি খাবলৈকে লাগে। সেইকাৰণে সেইখিনি টকা আৰু মই এতিয়া হস্পিটেল গৈ খৰচ নকৰোঁ। তই মোৰ কথা চিন্তা কৰিব নালাগে মাজনী, তই মুঠতে ভালকৈ পঢ়। তই যদি ভালকৈ পঢ়ি শুনি কিবা এটা কৰিব পাৰ, তেতিয়া অন্তত মই এনেকৈ কষ্ট কৰিবলগীয়া নহ'ব। নাই মা, তুমি মোক ইমান কষ্ট কৰি পঢ়ুৱাব নালাগে। তোমাৰ বহুত কষ্ট হৈছে, সেইকাৰণে মই লাগিলে নপঢ়োঁ। কিন্তু মোৰ কাৰণে তুমি এনেকৈ গা ভাল নহ'লেও বজাৰ কৰিব যাব নালাগে। মই কৈছোঁ নহয়, তুমি এইকেইদিন অকণমান আৰাম কৰা। তোমাৰ ঠাইত মই বজাৰলৈ যাম মা। তুমি ইমান কষ্ট কৰিব নালাগে এইটো বয়সত। মই নপঢ়িলেও হ'ব, কিন্তু তোমাক কষ্টত চাব নোৱাৰোঁ মই। নাই নাই মাজনী, তই আকৌ এইবোৰ কি কথা কৈছ? তই এনেকৈ নপঢ়োঁ বুলি ক'লে নহ'ব নহয়। তোক পঢ়ুৱাবৰ কাৰণে তই যাতে ভালকৈ পঢ়িব পাৰ, সেইটো কাৰণেই মই এনেকৈ ইমান কষ্ট কৰিছোঁ। মই নিবিচাৰোঁ মই এতিয়া যেনেকৈ বজাৰ কৰি খাব লগা হৈছে, তোৰ অৱস্থাও পিছলৈ তেনেকুৱা হওক। সেইকাৰণে তোক মই ভালকৈ পঢ়ুৱাব বিচাৰিছোঁ, যাতে তই পঢ়ি শুনি পিছত ভাল কিবা এটা কৰিব পাৰ। মোৰ কথা চিন্তা নকৰিবি মাজনী, মোৰ গাটো অলপহে বেয়া হৈছে, সোনকালে ভাল হৈ যাব। তই মুঠতে নিজৰ পঢ়াৰ ওপৰত চকু দে, ভালকৈ পঢ়, আৰু বেলেগ একো চিন্তা কৰিব নালাগে। তোক মই বজাৰলৈ যাব দিব নোৱাৰোঁ নহয়। ঠিক আছে হ'ব মা, তুমি যদি সঁচাকৈ মই পঢ়ি শুনি কিবা এটা কৰাটো বিচাৰিছা পিছলৈ, তেন্তে মই পঢ়াই নিদিওঁ, মই পঢ়িম। কিন্তু তুমি ইমান কষ্ট কৰিব নালাগে। তোমাৰ লগতে ময়ো কিবা এটা কৰিব বিচাৰোঁ, যাতে তোমাৰ কষ্টটো অকণমান কম হয়। আৰু মা, তোমাৰ গাটো এতিয়া বহুত বেয়া হৈ আছে, গতিকে এদিনৰ কাৰণে তুমি আৰাম কৰা ঘৰতে। সদায় বজাৰলৈ যাব নালাগে। যেতিয়া গাটো ভাল পাবা তেতিয়া যাবা লাগিলে। এনেকৈ তুমি গা বেয়া হোৱাটো বজাৰ গ'লে মানে মই কিন্তু পঢ়িব নোৱাৰিম মা, সেইকাৰণে কৈছোঁ। বাকী তুমি যি বিচাৰিছা মই তেনেকৈ কৰিম। বাৰু হ'ব মাজনী, তই যদি কৈছ তেতিয়াহ'লে মই আজি বজাৰলৈ নাযাওঁ। মই আজি ঘৰতে থাকিম আৰু অকণমান আৰাম কৰিম। কিন্তু মাজনী, তোক মই সঁচাকৈ কৈছোঁ, তই ভালকৈ পঢ়ি শুনি ডাঙৰ মানুহ হোৱাটো মই বিচাৰোঁ, আৰু সেইকাৰণে মই ইমান কষ্ট কৰিছোঁ। তই যদি পঢ়ি শুনি ডাঙৰ কিবা এটা হৈ যাওঁ, তেতিয়া বাৰু মই এইবোৰ কাম নকৰোঁ, তেতিয়া মই আৰামতে থাকিম। কিন্তু তোৰ পঢ়া শেষ নোহোৱালৈকে আৰু নিজে কিবা এটা নকৰালৈকে মই এইখিনি কৰি যাম। মোক সেইকাৰণে বাধা নিদিবি। এইবোৰ সকলো মই তোৰ কাৰণে কৰিছোঁ, বুজিলি নহয়? সেইটো কাৰণে তই ভালকৈ পঢ়া শুনা কৰ। বাৰু হ'ব দে, এতিয়া মই অকণমান শুই দিওঁ, গাটো বৰ ভাগৰ লাগিছে। মালতী, কি হ'ল? কালি তই বজাৰলৈ নাহিলি যে? মই আকৌ তই আহিবি বুলি ৰৈ আছিলোঁ, পিছত দেৰি হোৱা দেখি মই গুচি আহিলোঁ। তই ক'ৰবালৈ গৈছিলি নেকি? নাই নাই, ক'তনো যাম, মানে এইকেইদিন একেৰাহে বজাৰলৈ আহি আছোঁ যে, গাটো একেবাৰে বেয়া হৈ গৈছিলে আকৌ। আৰু কালি বহুত জ্বৰ, সেইকাৰণে মোৰ ছোৱালীয়ে মোক বজাৰলৈ আহিবলৈ মানা কৰিলে। বোলে মা ইমান গা বেয়া আছে, আজি অন্তত ঘৰতে থাকি ৰেষ্ট লোৱা বুলি ক'লে। সেইটো কাৰণে আৰু কালি নাহিলোঁ, তোকো ক'বলৈ নহ'ল। বাৰু এতিয়া আমি বজাৰলৈ যাওঁ ব'ল, নহ'লে দেৰিয়ে হ'ব। অ', তোৰ গা বেয়া হৈ গৈছিল নেকি? মই একো গমেই নাপাওঁ নহয়। গম পোৱা হ'লে এপাক তহঁতৰ ঘৰলৈ গ'লোঁ হয়। বাৰু হ'ব দে, এতিয়া ভাল পালি আৰু চাগে ন? ব'ল ব'ল, আজি আকৌ মই ইমান বস্তুও নাপালোঁ নহয়, সোনকালেই শেষ হৈ যাব নিচিনা লাগিছে। অঁ, এতিয়া ভাল পালোঁ, সেইকাৰণেতো আহিছোঁ। গা বেয়া থাকিলে আৰু ছোৱালীয়ে মোক আহিবলৈ নিদিলে হয়। তাইতো কৈছিলে মোৰ জেগাত হেনো তাইহে বজাৰলৈ আহিব, কিন্তু ময়ে মানা কৰিলোঁ। তাইক পঢ়ুৱাবৰ কাৰণে মই ইমান কষ্ট কৰিছোঁ, এতিয়া তাইকনো মই বজাৰলৈ কেনেকৈ পঠাওঁ? মই যিমান দিনলৈকে পাৰিম মই আহিম বুলি ক'লোঁ। আৰু আজি অৱশ্যে ময়ো ইমান একো নাপালোঁৱে। ব'ল ব'ল, এইখিনিকে বিক্ৰী কৰি কেইটকা পাম আৰু। বা, আজি আৰু কি হ'ল অ' মালতী? এটাও বিক্ৰী হোৱা নাই। নহ'বই নেকি আজি? ইমান দেৰি বহি আছোঁ, এতিয়ালৈকে এটা মানুহ দেখা নাই। আৰু যিটো মানুহ দেখিছোঁ আৰু এইফালেতো চকু ঘূৰায়ো চোৱা নাই।
কি যে হ'ব, আজি এইখিনি বিক্ৰী কৰিব নোৱাৰিলে মানে চাউল লৈ যাবই নোৱাৰিম খাবৰ কাৰণে। অঁ, তই ঠিকেই কৈছ, মোৰো আজি বিক্ৰী নহ'ব চাগে। এতিয়া আৰু ইমান দেৰি ৰৈ থাকিবলৈও মন যোৱা নাই, গাটো বৰ বেয়া লাগিছেচোন। বিক্ৰী নহ'লে আৰু ঘৰলৈকে উভতাই লৈ যাব লাগিব। কিন্তু আজি এইখিনি বিক্ৰী নহ'লে ঘৰলৈ খাবলৈ চাউল দাইল একোৱে নিব নোৱাৰিম আৰু। আজি লঘোণে থাকিব লাগিব যেনেই পাইছোঁ। মা, তোমাৰ আকৌ গা বেয়া হৈ গ'লচোন। তোমাৰ বহুত কষ্ট হৈছে ন মা? মই সেইকাৰণে তোমাক কৈছিলোঁ আকৌ, মই আৰু নপঢ়োঁ, তুমিও কাম কৰিব নালাগে, তোমাৰ ঠাইত মই বজাৰলৈ যাম আৰু কি কৰিব লাগে মই কৰিম বুলি কৈছিলোঁ। কিন্তু তুমি মোৰ কথা নুশুনিলা। আৰু চোৱাচোন, এতিয়া তোমাৰ ইমান গা বেয়া হৈ গৈছে। মা, আজি তুমি মোৰ লগত হস্পিটেল যাব লাগিব। ডক্টৰক দেখুৱাম আৰু ডক্টৰে যি দৰৱ দিব সেইখিনি খাই তোমাৰ গাটো অলপ ভাল হ'ব। তুমি আজি ওলাবা মোৰ লগত। নাই নাই মাজনী, মই কৈছোঁ নহয় তই মোৰ কথা চিন্তা নকৰিবি। ভাগৰ লাগে আৰু সদায় সদায় বজাৰলৈ যোৱাৰ কাৰণে গাটো অকণমান বেয়া হয় আৰু। সেইবুলি আৰু মই ঘৰত আৰাম কৰিম আৰু তোক মই বজাৰলৈ পঠিয়াম, সেইটো হ'ব নোৱাৰে। মই কৈছোঁ নহয় তই ভালকৈ পঢ়। আৰু এতিয়া হস্পিটেল গ'লে মানে বহুত টকা লাগিব। মই বজাৰ কৰি যি কেইটকা গোটাই থৈছোঁ সেইখিনিচোন ঘৰৰ ভাতকেইটাকে খাবলৈ লাগে আৰু তোৰ ফিজো দিব লাগে। গতিকে মই হস্পিটেল গৈ গোটেইখিনি টকা তাতে খৰচ কৰিব বিচৰা নাই। তই লাগিলে ওচৰৰ ফাৰ্মাচীৰ পৰাই মোক দৰৱ আনি দিবি, সেয়াই খাই মই ভাল পাম। নাই নাই, মই এনেকৈ থাকিলে নহ'ব। মই কিবা এটা কৰিবই লাগিব আৰু মাৰ সপোনটো পূৰা কৰিব লাগিব। কিন্তু কি কৰিম মই? মায়েতো মোক বজাৰলৈ যাবলৈও মানা কৰিছে। অঁ, মায়ে গম নোপোৱাকৈ মই মনে মনে বজাৰলৈ যাব লাগিব। তেতিয়াহে যদি কিবা এটা কৰিব পাৰোঁ। ৰাতি মই ভালকৈ পঢ়া শুনা কৰিম আৰু দিনত বজাৰলৈ যাম। মাকে এইকেইদিন ঘৰতে থাকিবলৈ কওঁ। আৰে মাজনী, তই মালতীৰ ছোৱালী নহয় জানো? আজি মা কি হ'ল? মা নাহিলে যে বজাৰলৈ, তই আহিলি যে। ইফালে মায়েচোন সেইদিনা কৈ আছিলে তোক বোলে বজাৰলৈ নপঠায়। তেতিয়াহ'লে আজি বজাৰলৈ কিয় আহিলি তই? আৰু মাৰ আকৌ গা বেয়া হ'ল নেকি? অঁ খুৰী, হয়। আৰু মাৰ গাটো খুব বেয়া। এইকেইদিন ঠিকেই আছিল, কিন্তু আজি হঠাৎ কি হ'ল জানো? সেইকাৰণে মায়ে গম নোপোৱাকৈহে মই বজাৰলৈ আহিছোঁ। খুৰী, আপুনি মাক যাতে মই বজাৰলৈ অহা কথাটো নকয়। মায়ে যদি কেনেবাকৈ গম পায় যে মই মাক মিছা কথা কৈ বজাৰলৈ আহিছোঁ বুলি, তেতিয়া মায়ে মনত বৰ কষ্ট পাব, বৰ দুখ পাব। মায়ে মই ভালকৈ পঢ়ি শুনি কিবা এটা হোৱাটো বিচাৰিছে, কিন্তু মই মাক এনেকৈ কষ্টটো চাব নোৱাৰোঁ। সেইকাৰণে মই ভাবিছোঁ দিনত মই বজাৰলৈ আহি মাক ঢুকুৱাকৈ আৰু ৰাতি হ'লে ভালকৈ পঢ়িম। তেতিয়াহে যদি মাৰ কষ্টটো অকণমান কম হয়। সেইকাৰণে খুৰী, আপুনি মাক নক'ব। হ'ব দে মাজনী, তই মাক মিছা কথা কৈছাও, কিন্তু তহঁতৰ ভালৰ কাৰণেহে। গতিকে মই তোৰ মাক নকওঁ দে। তই বজাৰলৈ আহিছ, ভালেই কৰিছ। তোৰ মায়ে আজিকালি বহুত গা বেয়া হৈ থাকে। তই যদি এতিয়া বজাৰলৈ আহিবলৈ লওঁ, তেতিয়া তোৰ মায়ে অকণমান আৰাম পাব আৰু কষ্টও কম হ'ব। ভালেই কৰিছ। কিন্তু তই বজাৰ কৰাৰ লগতে পঢ়াটো এৰি নিদিবি, বুজিলি? মায়ে যেতিয়া নেকি বিচাৰিছে তই ভাল কিবা এটা কৰাটো, সেইকাৰণে তই মাৰ সপোনটো যাতে পূৰা কৰ। কষ্ট কৰিলে নিশ্চয় এদিন সফল হ'বি। হ'ব, চিন্তা নকৰিবি, মই একো নকওঁ তোৰ মাক। অঁ খুৰী, মোৰ মনত আছে আৰু মায়ে যেনেকৈ বিচাৰিছে মই তেনেকৈ কৰিম। কিন্তু মাক মই আৰু কষ্ট দিব নোৱাৰোঁ। সেইকাৰণে এতিয়াৰ পৰা যি কৰিব লাগে মই নিজেই কষ্ট কৰিম আৰু নিজেই কষ্ট কৰি নিজেই পঢ়ি ভাল কিবা এটা হ'ম আৰু মাৰ সপোন পূৰা কৰিম। বাৰু হ'ব খুৰী, মই আজি অকণমান সোনকালে ঘৰলৈ যাওঁ। মাৰ কাৰণে দৰৱ লৈছিলোঁ। মাৰ গা বেয়া, মা হস্পিটেল নাযাওঁ বুলি কৈছে। সেইকাৰণে ফাৰ্মাচীৰ পৰাই দৰৱ ল'লোঁ। এতিয়া সোনকালে ঘৰলৈ যাওঁ আৰু ভাত অলপ বনাই মাক খাবলৈ দি দৰৱ খাবলৈ দিওঁ, যাতে মাৰ গাটো অকণমান ভাল হওক। আপুনি বহক দেই। সেই ছোৱালীজনী বৰ কষ্ট হৈছে, কিন্তু এতিয়া উপায়ো নাই। মোৰ এইকেইদিন গা বেয়া কাৰণে মই বজাৰলৈ যাব পৰা নাই। গাটো বৰ বেয়া হৈ থাকে। কেতিয়াবা চিন্তাই লাগে মাজনীৰ কাৰণে। কোনোমতে তাই পঢ়ি শুনি কিবা এটা কৰি লওক আৰু তাৰপিছতহে যদি মোৰ চিন্তাবোৰ আঁতৰ হয়। নহ'লে এইকেইদিন মই এনেকৈ বিচনাতে পৰি থকা হৈছে। এটকাও মই আনিব পৰা নাই। কি যে কৰোঁ আৰু। মা, কি হ'ল? তুমি আজি আকৌ বজাৰলৈ আহিছা যে? মই তোমাক কি কৈছিলোঁ? এতিয়া মই চাকৰি কৰোঁ,
গতিকে তুমি এনেকুৱা বজাৰলৈ আহিবলৈ কোনো প্ৰয়োজন নাই। কিন্তু তুমি মোৰ কথা নুশুনি বজাৰলৈ আহিছা যে। ব'লা আমি ঘৰলৈ যাওঁ। মই এতিয়া ঘৰলৈ গৈ আছিলোঁ আৰু তোমাৰ কাৰণে কিবা এটা আনিছোঁ। নহয় অ' মাজনী, ঘৰতেনো কিমান সোমাই থাকিম। আজি এমাহ মানেই হ'বলৈ হ'ল ঘৰতে সোমাই থাকি একেবাৰে আমনি লাগিছিলে। এতিয়া আকৌ আগৰ নিচিনা গা বেয়া হৈ থকা নাই নহয়। সেইকাৰণে ভাবিলোঁ আজি বজাৰলৈকে ওলাই আহোঁ, মনটোও ভাল লাগিব। হ'ব দে, এতিয়া ঘৰলৈ যাওঁ ব'ল। পিছে তইনো মোৰ কাৰণে কি আনিছ আজি? মা হ'ব বাৰু, তুমি আহিলে আৰু এদিনৰ কাৰণে, কিন্তু এতিয়াৰ পৰা আৰু নাহিবা দেই। তোমাৰ যদি আমনি লাগে তেতিয়া মোক ক'বা, মই তোমাক ফুৰাবলৈ লৈ যাম নহয়। আৰু তোমাৰ কাৰণে কি আনিছোঁ কৈ দিলে কেনেকৈ হ'ব? সেইটো ছাৰপ্ৰাইজ হয়, ঘৰলৈ গ'লে গম পাবা নহয়। সেইকাৰণে এতিয়া ব'লা যাওঁ আমি। হয় নেকি মাজনী? বাৰু হ'ব দে তেতিয়াহ'লে, ক'ব নালাগে, ঘৰলৈ গৈয়ে চাম বাৰু তইনো মোৰ কাৰণে কি আনিছ। ৰ এই বস্তুখিনি লৈ লওঁ, তাৰপিছত যাওঁ আৰু।